বৃত্ত অধ্যায় 10 অনুশীলনী 10.2 14 নম্বৰ প্ৰশ্নৰ পৰা আজি আলোচনা কৰিম। প্ৰশ্নটো কি কৈছে 14 নম্বৰটো, এটা বৃত্তৰ ব্যাসাৰ প্ৰান্তবিন্দুৰ অতি বেছি কিমান সমান্তৰাল স্পৰ্শ থাকিব পাৰে? এইটো আমাৰ এমচিকিউটো আহিব পাৰে, মনত ৰাখিবা। এটা বৃত্তৰ ব্যাসাৰ প্ৰান্তবিন্দুত অতি বেছি কিমান সমান্তৰাল স্পৰ্শ থাকিব পাৰে বুলি ক'লে সদায় দুটা থাকিব পাৰে। কেনেকৈ থাকে চাওঁ। এইটো আমাৰ বৃত্তটো কেন্দ্ৰৰ মাজেৰে যি এডাল ৰেখা যাব এইটো হৈছে আমাৰ ব্যাসাৰ্ধ। তেনেহ'লে কি কৈছে, এটা বৃত্তৰ ব্যাসটো আমি আঁকিলোঁ প্ৰান্তবিন্দুত, এইটো আৰু এইটো বিন্দু দুটা অতি বেছি কিমান সমান্তৰাল স্পৰ্শ, ইয়াৰ ওপৰত আমি এইটো খুব বেছি দুটা স্পৰ্শ থাকিব পাৰে সমান্তৰালকৈ। সেইকাৰণে এনচাৰটো কি হ'ব, দুটা। এইটো মনত ৰাখিবা, এমচিকিউটো আহিব পাৰে। এতিয়া নেক্সট প্ৰশ্নটো চোৱা। এতিয়া 15 নম্বৰ প্ৰশ্নটো চোৱা। চিত্ৰ 10.90 এইটো চিত্ৰটো দিয়া আছে। পি বহিবিন্দুৰ, পিটো এইটো আমাৰ বহিবিন্দুৰ পৰা অকেন্দ্ৰীয়, এইটো অকেন্দ্ৰটো বৃত্তলৈ এ পি আৰু বি পি দুডাল স্পৰ্শ আমাৰ আছে, যাতে পি এ 5 চেণ্টিমিটাৰ আৰু কোণ এ পি বি কিমান 60 ডিগ্ৰী হ'লে এ বি জিয়াডালৰ দৈৰ্ঘ্য কিমান, এইটো উলিয়াব লাগে। 15 নম্বৰটো কি কৈছে, আমি এতিয়া ছবিটো আঁকি লওঁ। প্ৰথমে এইটো যিহেতু আমাক ছবিটো দিয়াই আছে, পি এ বি, আকৌ এ বি ৰেখা কেন্দ্ৰ অ আৰু এইটোৰ মান কিমান 60 ডিগ্ৰী। কি দিয়া আছে আমাক, ইয়াত দুডাল আমাৰ স্পৰ্শক আছে, পি এ আৰু পি বি। আমি কি এটা উপপাদ্য পাইছিলোঁ, আমি জানো যে এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শৰ দৈৰ্ঘ্য সমান। আমি জানো যে এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শবোৰৰ দৈৰ্ঘ্য সমান বুলি পাইছিলোঁ। স্পৰ্শবোৰ কোনটো আমাৰ পি এ আৰু পি বি। পি এ সমান পি বি। পি এৰ মান আমাক যিহেতু দিয়া আছে, পি এ কিমান 5 চেণ্টিমিটাৰ, এতেকে পি বিও কিমান হ'ব আমাৰ 5 চেণ্টিমিটাৰ। এইটো আমি উপপাদ্যটো পাই আহিছোঁ। এতিয়া আৰু কি দিয়া আছে আমাৰ, কোণ এ পি বি কিমান 60 ডিগ্ৰী দিয়া আছে, 60 ডিগ্ৰী। ইয়াত চোৱা, পি এ বি এটা ত্ৰিভুজ হয় আৰু পি এ সমান কি দিয়া আছে, পি বি। পি এ সমান পি বি দিয়া থাকিলে কি হয়, আমাৰ এই বাহু দুটাৰ বিপৰীত কোণ দুটাও আমাৰ সমান হয়। এই কোণটো আৰু এই কোণটো আমাৰ সমান হয়। ত্ৰিভুজ এতিয়া পি এ বিৰ পৰা পি এ সমান পি বি আৰু বাহু দুটা আমাৰ সমান হ'লে ইয়াৰ বিপৰীত কোণবোৰ সমান হয়। বিপৰীত কোণকেইটা, কোণটো আমাৰ কোণ এ আৰু কোণ বি সমান হয়। বিপৰীত কোণ দুটা সমান। পিছত এতিয়া আমি এটা পি এ বি এটা ত্ৰিভুজ হয় আৰু ত্ৰিভুজৰ তিনিটা কোণৰ যোগফলৰ মান কিমান 180 ডিগ্ৰী, যিহেতু আমি এ বি উলিয়াব লাগে। এতিয়া ত্ৰিভুজ পি এ বিৰ পৰা কি পি এ প্লাছ বি কিমান 180
পিৰ মান কিমান আমাৰ 60 ডিগ্ৰী দিয়া আছে আকৌ কোণ এ সমান কোণ বি আমি বিৰ ঠাইত এ বহাব পাৰোঁ 180 কোণ এ প্লাছ কোণ এ টুৱাইছ কোণ এ 180 প্লাছ 60 টো ৰাইট সাইডে নিলে মাইনাস হ'ব আকৌ 2 কোণ এ 180 মাইনাস 60 120 আকৌ কোণ এ 120/2 2 টো আমি ৰাইট সাইডে নিলে ডিভাইড হ'ব আৰু 120/2 কিমান হ'ল আমাৰ 60 তেনেহ'লে কোণ এ যদি 60 হয় তেনেহ'লে কি হ'ব কোণ বিৰ মানো আমাৰ 60 হ'ব যেহেতু কোণ এ সমান কোণ বি হয় এইকাৰণে কোণ এ 60 হ'লে কোণ বিৰ মানো আমাৰ 60 কিমান বলা কোণ বিৰ মানো 60 এতিয়া চোৱা ছবিটো ইয়াতো 60 কোণ এৰ মানো 60 হ'ল কোণ বিৰ মানো 60 এটো 60 60 এটা তিনটা কোণৰ মানে সমান হ'ল তেনেহ'লে আমাৰ তিনটা কোণ সমান হ'লে কি হয় আমাৰ এই তিনটা কোণটো আমাৰ সমান হৈ গ'ল আৰু এতেকে ত্ৰিভুজটো এটা সমবাহু ত্ৰিভুজ সৃষ্টি কৰিলে সমবাহু ইয়াতো যদি 5 হয় এইটো যদি 5 হয় তেনেহ'লে আমাৰ যেহেতু কোণ ত্ৰিভুজটো এ পি বি এটা সমবাহু ত্ৰিভুজ আমি দেখুৱালো তেনেহ'লে এ বিৰ মানো আমাৰ কিমান হ'ব 5 এনেকৈ আমি দেখাব লাগে এতেকে এ বিটো আমাক উলিয়াব কৈছে এ বিৰ মানো কিমান 5 সেন্টিমিটাৰ ইয়াত যেহেতু আমি ডাইৰেক্ট উলিয়াব নোৱাৰোঁ এইকাৰণে আমি প্ৰথমে কোণ কেইটা 60 60 কোণ হ'লে আমাৰ এটা এটা সমবাহু ত্ৰিভুজলৈ পৰিণত হয় আৰু সমবাহু ত্ৰিভুজ আমাৰ কি হয় তিনটা বাহু সমান দুটাৰ মান আমাৰ অলৰেডি দিয়া আছে সেইটো মানে পি এৰ মান দিয়া আছে আৰু পি এ সমান পি বি কাৰণ আমি জানো এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শবোৰৰ দৈৰ্ঘ্য সমান এতিয়া আমি এই বিৰ মান কিমান পালো আমাৰ এ বি জিয়াডালৰ দৈৰ্ঘ্য এতেকে এ বি মানে আমাৰ জিয়া আছিলে জিয়া ডালৰ দৈৰ্ঘ্য 5 সেন্টিমিটাৰ এটা আমাৰ এনসার প্রথমৰ পৰা চাই লওঁ আগে এটা নেক্সট প্ৰশ্নটো চাওঁ 16 নম্বৰ প্ৰশ্নটো চোৱা চিত্ৰ 10.20 দিয়া আছে অতি বৃত্তটোৰ ব্যাসাৰ্ধ অতিটো কি হয় বৃত্তটোৰ ব্যাসাৰ্ধ আৰু পিটি স্পৰ্শক আর অতির মান দিয়া আছে 12 সেন্টিমিটার পিটির মান দিয়া আছে 16 সেন্টিমিটার হলে পি কিউর মান নির্ণয় কৰিব লাগে এতিয়া চোৱা কেনেদৰে সমাধান কৰিম সলিউশন কি দিয়া আছে প্ৰথমে লিখি লম দিয়া আছে অতি ইকুয়াল 12 সেন্টিমিটার পিটি কিমান আছে আমাৰ 16 কি উলিয়াব লাগে আমাৰ পি কিউ এতিয়া অতি পি এটা সমকোণী ত্ৰিভুজ হয় সমকোণী ত্ৰিভুজ হলে আমি এটো কি সমকোণী হোৱাৰ লগে লগে আমি এটা পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিব পাৰিম ত্ৰিভুজ অতি পিৰ পৰা ইয়াৰ অতিভুজ কোনটো আমাৰ অপি স্কয়াৰ ইকুয়াল টু অতি স্কয়াৰ লম্ব প্লাস ভূমি কি টিপি স্কয়াৰ এতিয়া যেহেতু আমাক কিউপি ওলাব দিছে আমি প্ৰথমে অপি টো ওলাই লম অপি স্কয়াৰ অটিৰ ভ্যালু 12 স্কয়াৰ টিপি ভ্যালু 16 স্কয়াৰ এটা 12 স্কয়াৰ 144 16 স্কয়াৰ 256 আকৌ অপি স্কয়াৰ 144 প্লাস 256 400 হল আৰু অপি স্কয়াৰটো ৰাইট সাইডে গলে কি বৰ্গমূল 400 বৰ্গমূল কিমান হয় 400 ৰ বৰ্গমূল আমাৰ
20 এতিয়া চোৱা অ' পিটো আমি পালোঁ এতিয়া অ' কিউটো কি হয় অ' কিউটো এটা ব্যাসাৰ্ধ আৰু এটা বৃত্তৰ ব্যাসাৰ্ধবোৰ যিমান সংখ্যক ব্যাসাৰ্ধ থাকে সকলোবোৰ সমান হয় তেনেহ'লে অ' টি সমান কি হ'ব অ' কিউ আকৌ অ' টি সমান অ' কিউ কিয় একে বৃত্তৰ ব্যাসাৰ্ধ একে বৃত্তৰ ব্যাসাৰ্ধ এতেকে অ' টি কিমান আছিলে আমাৰ অ' টিটো আছিলে আমাৰ 12 তেনেহ'লে আমাৰ অ' কিউ কিমান হ'ব আমাৰ 12 হ'ব অ' কিউ ইকুৱেল টু 12 বা অ' কিউ পি একে সৰল ৰেখাত আছে এইটো চোৱা অ' কিউ পি একে সৰল ৰেখাত আছে আৰু অ' কিউটো হৈছে আমাৰ বৃত্তৰ ব্যাসাৰ্ধ এতিয়া আমাক কি উলিয়াব লাগে পি কিউ এতিয়া পি কিউটো চাচোন পি কিউ কিমান হ'ব পি কিউ টোটেল অ' পি মাইনাছ অ' কিউ অ' পিৰ পৰা আমাৰ অ' কিউ মাইনাছ কৰিলে আমি কিউ পি পাই যাম এতিয়া পি কিউ ইকুৱেল কি হয় আমাৰ অ' পি মাইনাছ অ' কিউ এতিয়া অ' পিৰ ভেলু আমি কিমান পালোঁ 20 অ' কিউৰ ভেলু 12 তেনেহ'লে কি হ'ল 20 মাইনাছ 12 8 এতেকে পি কিউ কিমান হ'ল 8 সেন্টিমিটাৰ এইটোৱে আমাৰ এনচাৰ এইটো প্ৰথমৰ পৰা চাই লোৱা ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম